পুতু কিবা দেখিছ নি? নাই নাই একো দেখা নাই। মই এটা কথা বুজি পোৱা নাই, পুলিচে যে আমাক বাহিৰলৈ লোৱাটো বন্ধ কৰি দিলে, তাতকৈ আগত কেলে ধৰি নলয়, কেলে এজনী কি ওলাইছে ভুতুনি নে কি? আমাক খেলিবলৈ যোৱা মুনা মৰিলে, দিনতো ওলাব নোৱাৰোঁ, ৰাতিও ওলাব নোৱাৰোঁ। এতিয়া ঘৰৰ ভিতৰতে থাকি থাকি মই বৰ হৈ গৈছোঁ। মই হ'বলৈ বৰ নাই হোৱা। ঘৰত থাকিলে মায়ে গালিয়ে পাই থাকে, স্কুললৈ যাব পৰা নাই। পৰীক্ষাটো হৈ যোৱা হ'লে গৰম বন্ধ পাই গ'লোহেঁতেন। এতিয়া পৰীক্ষাও পিছুৱাই দিব নেকি ঠিক নাই বোলে, নিউজত দিছে এইজনী এৰেষ্ট নোহোৱালৈকে। ঐ মুনি, কাইলৈ নহ'লে মনে মনে যাম। গৈ কি কৰিবি? বাকী ল'ৰা ছোৱালীবোৰ দেখোন খেলিবলৈ আহিবই নোৱাৰিব, অকলে তই মই কি খেলিমগৈ আৰু। কি কৰি আছ তহঁতি? হা কি 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 আছ? কিমান ক'ব লাগে? তই বাহিৰলৈ আহি জমাজনি কৰি নাথাকিবি। বেয়া বস্তু হৈছে, সৰু ল'ৰা ছোৱালীবোৰ ধৰি নিছে। কথা ক'লে বুজি নাপাৱ? জুমি নাই চোৱা নহয়, গ্লাছৰ মাজেদিহে চাইছোঁ। হ'লেও বাহিৰৰ পৰা যদি দেখা পাই গম পাই যে আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে বুলি, আমাৰ ঘৰতে এটেক মাৰিব, সি গম পোৱা নাই? মই হ'লে বচাব নোৱাৰোঁ আকৌ তেতিয়া। কথা ক'লে বুজি নাপাৱ তহঁতি? কিনো ল'ৰা ছোৱালী জন্ম দিলোঁ আৰু মই মুঠতে কচুগুটি হ'লা সিহঁতি। ব'ল ভাত খাবলৈ মাতিবলৈ আহিছোঁ মই। ভাত হৈ গ'ল, খাই চুপচাপ শুই থাকিবি, বাহিৰলৈ আহি মুতিবলৈ যাব নালাগে। ভিতৰ বাথৰুমতে মুতিবি। অ' মা, আৰু কিমান দিন ভিতৰত সোমাই থাকিব লাগিব ন? ৰহ, পুলিচে নিজৰ কাম কৰি আছে নহয়। যেতিয়াই সেইজনী কি কয় ল'ৰা ছোৱালী কিডনেপাৰজনী এৰেষ্ট কৰিব, তেতিয়াই ধৰি যাব পাৰিবি। এতিয়া ঘৰৰ ভিতৰতে কি কি আছে এইবোৰ খেল খেলিবি, লুডু কেৰম বৰ্ড সেইবোৰ খেলিবি। এইবোৰ ভাল নালাগে। বৰ হৈ গৈছোঁ দেই। কিহৰ বৰ হৈছে? পঢ়িবি আকৌ। প্ৰজেক্ট চজেক্ট কি আছে এইবোৰ কৰিবি, নেওতা মুখস্থ কৰিবি। বৰ নেতা সৰু নেতা মাজৰ নেতা চব মুখস্থ কৰিবি এইকেইদিনতে। হ'ব মা, ভাত খাওঁগৈ পেলাই। পঢ়া কথা উলিয়াই নাথাকিবাচোন, মোৰ মূৰটো গৰম হৈ যায়। এইবোৰ পঢ়া কথা উলিয়ালে সিহঁতৰ মগজ গৰম হয়। এই ফকলীয়া কালতে সিহঁতৰ পঢ়া কথা উলিয়ালে মগজ গৰম হয়। ইহঁতৰ কথা শুনিলে মোৰ মানে মগজটো উৰি যায় আৰু। যিটো নকৰিবলৈ কওঁ সেইটোৱে কৰে। মজা ওলাইছে মোৰ ইহঁতক লৈ কৈছোঁ নহয়। বাহিৰলৈ জমাজনি কৰি নাথাকিবি দেই, পৰ্দা দাঙি দাঙি কৈ দিছোঁ মই। কথা এটা সুধো, বেয়া পাবি নি? সুধ। তোক যে কিডনেপ কৰি থৈছিলে, কেনেকুৱা আছিলে জেগাটো? কেইবাৰ সুধিবি আৰু? 10 বাৰমান সুধিলি এতিয়ালৈকে। দিগদাৰ দি নাথাক, মই পঢ়ি আছোঁ দেখা নাই নেকি? কচোন ক প্লিজ। দিগদাৰ দি নাথাক। এইজনী যে বেছি কৰ, পৰীক্ষা এনেও নহয় এতিয়া। দেখা নাই নেকি কিডনেপাৰ ঘূৰিছে আমাৰ এই গাঁৱত? সেইকাৰণে পৰীক্ষা পিছুৱাই দিব কৈছে নহয় নিউজত। ইমান কেলে টেনশ্যন লৈছ? কচোন ক, তোক কেনেকৈ ধৰি নিলে তাৰমানে? মানে শুন, সেইদিনাখন তই খেলিবলৈ গ'লি, মা ক'ত গ'ল? শনি সিং আছিলে যে, দেউতা অফিচলৈ গ'ল। তাৰপৰা মই পঢ়ি আছিলোঁ আৰু পিছফালে কিবা শব্দ শুনিলোঁ। মই ওলাই গ'লোঁ। তাৰপৰা ভালকৈ একো দেখা নাই, আমি গুলপীয়া নিচিনা ইয়াত কাপোৰ পিন্ধা মানুহ এজনী নিচিনা দেখিছোঁ দেই, চুলি তুলি নাই মূৰত। তাৰপৰা মই কোন বুলি এনেকৈ গ'লোঁ বোলো, কোনোবা আলহী আহিছে নেকি বোলো পিছফালে দি। তাৰপৰা একদম বস্তাটো মাৰি মোক বস্তাটোত ভৰাই দিলে নহয়, তাৰপিছত মই একো গমেই নাপাওঁ। তাৰপৰা চকু মেলিছোঁ, আইঅ কেনেকুৱা ভূত বাংলা। ভূত কেনেকুৱা ভয় লাগিছে। তাতে যেনিবা শনি সিঙক লগ পালোঁ, সেইকাৰণে যেনিবা অকণমান সাহস এটা। মোক একদম কিমান কাম কৰিবলৈ দিছে, জুই ধৰিবলৈ দিছে, ভাত বনাবলৈ দিছে, মাংস বনাবলৈ দিছে, আমাক ভালকৈ খাবলৈও দিয়া নাই শনি সিঙকে মোকে। তাৰপিছত তোকে তপস্যা কৰি থাকে বুঢ়ীজনীয়ে, তপস্যা কৰি থাকে, জকা ধেৰ আছিলগৈ। তাৰপৰা আহি শনি সিঙকে মোকে একদম পিঞ্জৰা এটাত ভৰাই পেলাই গুচি গৈছিলেগৈ ক'ৰবাত। তেনেকুৱা দেখোন পুলিচ আংকল আণ্টি পালেগৈ, আমাক বচাই আনিছে। তাৰপৰা কিবা তপস্যা কৰি ইমান ভয়ানক ভয়ানক মাতলৈকে শুনিছিলোঁ। মই চাবলৈ যাম বুলি ভাবিছিলোঁ, শনি সিঙে আকৌ মোক ভয় খুৱাইলে নহয়, সেইকাৰণে ভয়তে নগ'লোঁ আৰু। অ' মাই গড, ইমান শাস্তি দিলে তোক? এজনীক ধৰিব পৰা হ'লে মই খুন্দা কেইটামান দিলোঁহেঁতেন। গৈছিলোঁ নহয় ওলাই, ভয় লাগিলে দেখি আকৌ। কেনেকুৱা এটা লৈ ফুৰিছে লোকে, চাল বাকলি নাইকিয়া, এনেকৈ আগে আগে যায়, পিছে পিছে জকাটোত উঠি তাই যায়। এনেকুৱা ভয় লাগিলে মইহে গৈ পুলিচক খবৰ দিছোঁ। তাৰপিছত সেইজনী এতিয়া ঘূৰিয়ে ফুৰিছে, পুলিচে ধৰিবই পৰা নাই। এতিয়া কোৱা শুনিছোঁ বোলে কিবা সজা এটা আনিছে বোলে, হেলিকপ্টাৰ দি ধৰিব হেনো। মইতো ঘৰলৈ ঘূৰি আহিব পাৰিম নে নাই সেইটোকে ভাবি আছিলোঁ। মই বোলো তহঁতৰ কাৰণে দেখোঁ নেকি বোলো, এজনীয়ে মোক খাই পেলাব। যি কি নহওক তই ভালে ভালে ঘূৰি আহিলি, সেইটোৱে ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ মই। সোনকালে এজনীক ধৰিব লাগে পুলিচে, নহ'লে খেলা ধূলা চব শেষ হৈছে। চুনুকণ কি কথা পাতি আছ তহঁতি? সি মোক এক্সপিৰিয়েঞ্চ সুধিছে বোলে, এই দুদিনত তোক কি কি কৰিলে কচোন। এইবোৰ আৰু মনত পেলাই নাথাকিবি দেই, ভাবিলে কিবাখন লাগে। মোৰ যে জীয় ওলাই গৈছিলে জানানে, মা যে ফ্লেট হৈ গৈছিলে, মইহে সাহসে তোক বিচাৰিবলৈ ওলাইছিলোঁ। তাৰপিছত যেনিবা পুলিচে পাই গ'ল বুলিহে, নহ'লে মই তোক বচাই আনিলোহেঁতেন যেন তেনে হ'লেও। ইছ মুনুকণ, তোৰ পঢ়িব নালাগে নে? হুলিয়ে যে ভাত হোৱাই নাই, ভাত খাই শুবি। এই ৰবা না, অকণমান ৰিলেক্স কৰিছোঁ। মই ইমান এটা বেয়াও পোৱা নাই, সেইজনী ওলোৱাৰ পৰা মই পৰীক্ষাটো পিছুৱাই দিলে নহয়। অ' মা, আইতা কেতিয়া আহিব ডুবাইৰ পৰা? ইমান মনত পৰিছে আইতালৈ। এই আইতা আকৌ জেঠাই ঘৰলৈ গৈছে ডুবাইলৈ, আৰু পটককৈ আহিব নোৱাৰে নহয়। তাৰ আকৌ ভিজা চিজা হেৰি সেইবোৰ কথা থাকে নহয়, সেইফালেহে আহিব চাগে। ইমান পইচা খৰচ কৰি লৈ গৈছে আকৌ জেঠাই, ভিজা উলিয়াই আহি পাছপৰ্ট উলিয়াই আইতাক। এতিয়া পটককৈ নথয়হি আৰু। মাতা না ফোন কৰি, কিনো আইতাই চাগে তাত ভাল পোৱা নাই, তামোল চামোল খাবলৈ পাইছে জানো চাগে, গাঁও ফুৰিবলৈও পোৱা নাই। আইতা চাগে বেলেগ খং উঠিছে। খংটো উঠিছে বাৰু, চাওঁচোন আহে নেকি, দুদিনমানৰ পিছত মাতিব লাগিব। এই গাঁওখনৰ মানুহসোপা মৰিলে নেকি হয়? দিনটো ঘূৰিলোঁ, এটাও সৰু ল'ৰা ছোৱালী বাহিৰত খেলি থকাও নাপালোঁ, দেওমণি চেতাও নাই, চবেই দুৱাৰ দাং দি সোমাই আছে। এহেঁতি মানে কি ভাবিছে মই ঘৰৰ ভিতৰত সোমাই কি ল'ৰা ছোৱালী নিব নোৱাৰিম নেকি? পম্পীহঁতটোক ক'বই নোৱাৰোঁ ক'ত গ'ল, ঠিকেই নাই, পলাই দিলে হ'বলা মোৰ ভয়তে। আজি হৈছে পূৰ্ণিমাৰ ৰাতি, আজি যদি মই চেলচেলিয়াক কিবা এটা খাবলৈ নিদিওঁ, জীয়া বস্তু তেনেহ'লে এতিয়া মোকে খাই পেলাব। কি কৰোঁ বাৰু? মোৰে বিপদ হ'ল ইয়াক জাগ্ৰত কৰি। খাওঁকে থাকে, ল'ৰা ছোৱালী ধৰিবলৈ গ'লে আকৌ নোৱাৰে, মই দেখুৱাই দিব লাগিব। এডাল যে অতদিন শুই এতিয়া উঠি পেলাই এটা মৰ্খক লাগিছে। মই এতিয়া কাৰোবাৰ ঘৰত ছাগলী এজনীকে চুৰ কৰি খুৱাব লাগিব ইয়াক। মোৰে জকা ভাইটোৱে ভাল। জকা ভাই ব'ল,
য'তে ছাগলী আছে তাৰে গোন্ধ লৈ বল ছাগলী এজনী ধৰি চেলচেলিয়াক খুৱাই লওঁ নহ'লে মোকে খাব তোকতো নাখায় তোৰ মাংসই নাই তই গোটেইটো জকাই কব্বলহে এইবোৰ পুহিবলৈও দিগদাৰ খুৱাবও লাগে নহয় আকৌ ঐ চেলচেলিয়া আহ আকৌ কি কৰি আছ অশান্তি আৰু এতিয়া মাছো নাখায় নহয় মাংসহে লাগে মুৰ্গী সেই ছাগলী যি পাওঁ তাকে খাব লাগিব ইয়াক এতিয়া আইঅ বৰষুণ গৰু মহ ছাগলী যি য'ত আছে চব ভিতৰত ভৰাই থৈছে নিব নোৱাৰাকে এই ঘৰতে টুকুৰা এটা মাৰি চাওঁচোন খোলে নেকি দৰ্জাখন ঐ চেলচেলিয়া ৰ মনে মনে থাক তোৰ মা থলিলে কোনেও দৰ্জা নোখোলে আৰু মই ইমান থাক ৰ দি আছো ৰ খাবলৈ ৰ ধৈৰ্য ধৰ অকণমান উফৰাম দৰ্জাখন নোখোলে নহয় নবু আমাৰ দুৱাৰত কোনে টুকুৰ দিছে ৰাতিখন গৃহস্থ আছেনে দৰ্জা নুখুলিবা ঐ চেপেটি কোন ঠিক নাই নহয় নুখোলো বৰ বিপদত পৰিছো দৰ্জাখন খোলকচোন মানে মই আহিছিলো এইফালে বৰষুণ দিছে ৰাতি হৈ গ'ল গাড়ীও নাপালো দৰ্জাখন খোলকচোন নাই খুলিব নোৱাৰি দেই বাৰে বাৰে দৰ্জাখন খোলকচোন সেইটোতে জোৰ দি আছে গম পাইছা নাই নবৌ তাকেহে বৰ ভয় লাগিছে মোৰ যোৱাচোন যোৱা ককাইৰক মাতি আনা নালাগে ককাইদেউ আহি আকৌ দৰ্জাখন খুলিলে ডাঙৰ কথা হ'ব ল'ৰা ছোৱালীকেইটা ক'ত আছে পাকঘৰত আছে পাকঘৰত বাৰু মই সেই কাঁচি এখনে তাৰপৰা সেই শুকান জলকীয়া আৰু কি কয় এইটো সৰিয়হ গুটি থৈ আহিছোঁ বগা সৰিয়হ তাৰপৰা সেই বগৰী ডাল এটা কাটি থৈ আহিছোঁ পাঁচ দৰাই দি আহিব নোৱাৰে বৰ ভয়ংকৰ পৰিস্থিতি হ'ল দেই খোলকচোন বৰ বিপদত পৰিছোঁ দৰ্জাখন খোলকচোন আৰু গতি কৈছে পেটি কোনোবা সঁচাকৈ বিপদত পৰা নাইতো নাই এইবিলাক চল পুলিচে কৈছে নহয় ৰাতি কোনো পধ্যে দৰ্জা নুখুলিবলৈ তাকেহে কিন্তু যদি কোনোবা সঁচাকৈ বিপদত পৰিছে আমাক পাপে চুব কিন্তু চুলে চুব উপায় নাই বিশ্বাস কৰিব নোৱাৰি নহয় সেইকাৰণে CCTV কেমেৰা লগাই থ'ব লাগে আকৌ দৰ্জাখনখন পাই এতিয়া আমাৰ গাঁৱতো সেইটো দৰকাৰ হ'ল খুলিবিনে দৰ্জা খুলিবিনে তহঁতি আৰু বলো বল পিছফালে যামগৈ বল এইখিনি ৰৈ থাকিলে আমাক যিটি কৈ থাকিব আমি ভয় খাই হাত ফেল কৰি দিম বল পাকঘৰলৈ যামগৈ খোল দৰ্জা খোল আয়ুম্মা হৰি তেজ খোৱাব এইবোৰ কোনেও দৰ্জা নোখোলে বল জকা ভাই বেলেগৰ ঘৰলৈ যাওঁ পিছে চেলচেলিয়া ক'ত গ'ল ঐ চেলচেলিয়া শনিটো ক'ত গ'লগৈ আকৌ এইটো কণ্ট্ৰল হৈ গ'লে সেই খা মোকে খাব এইটোৱে ক'ত গ'লগৈ বাৰু উপায় নাই ক'ৰবাত নিগনি পটাচোৱাকৈ ধৰিব লাগিব এতিয়া ইয়াক দিবলৈ চেলচেলিয়া ঐ জকা ভাই ৰ মোক লৈ যা চেলচেলিয়াক গোটেইখন বিচাৰিয়ে নাপালোঁ এতিয়া পোহৰ হোৱাৰ আগতে ঘৰলৈ যামগৈ ক'তনো গ'লগৈ এৰাল চিগা গৰুতকৈও হাত চাৰ কণ্ট্ৰলে কৰিব নোৱাৰিলোঁ আকৌ টপ জপ কৰি তাক মাতিব লাগিব ঘৰলৈ আভিজা চেলচেলিয়া আভিজা ৰাত কো আভিজা ঘৰ চলে চেলচেলিয়া এতিয়াহে ভাল লাগিছে পাই বাহিৰলৈ ওলাবলৈ পাই মৰ্ণিং ৱাকটো কৰি দিলত মনটো ভাল লাগিছে নহ'লে সেই আবেলিতে সোমালো আৰু ঘৰত ওলাবলৈকে পোৱা নাই নহয় ভয়তে ঐ তংকে খবৰ গম পালানে নাই কি খবৰ খুইদেউ গম নোপোৱা কালি চেপেটাৰ ঘৰত দিছিলে নহয় টক্কৰ ৰাতি বোলে এনেকুৱা মাতিছে হেনো দৰ্জা খুলিব লাগে প্ৰথমতে বোলে বুঢ়ী মানুহৰ ভাও ধৰি পেলাই কৈ আছে তাৰপিছত বোলে একদম বেয়া খঙত কৈছে হেনো সঁচাকৈ দেই বৰ ভয়ানক হ'ল পৰিস্থিতি তাকেহে কালি ভয়তে মোৰ যিটো গতি মুটচৰীয়া ভৰাবলৈ পাহৰিলোঁ বাহিৰলৈ ওলাবও নোৱাৰোঁ একদম ৰাতিপুৱালৈকে পেট বিষ হৈ গ'লগৈ একদম 5টামান বজাতে উঠি একদম আৰু সেই গা পা ধুই এতিয়া ওলাই আহিছোঁ এতিয়াহে অকণ ভাল লাগিছে ৰাতিটো কেনেকৈ কটালোঁ টোপনিয়ে নাহিলে পেটৰ বিষত এই সন্ধিয়াতে বহাই থ'ব লাগে আকৌ এইবিলাক মই সেইকাৰণে সেই এইবোৰ কাম আগত কৰি লওঁ ভয় লাগে নহয় ৰাতি আকৌ বাহিৰলৈ ওলাবলৈ আকৌ গৰু ম'হ পাৰ সেইবোৰ আছেই সেইবোৰৰ কাৰণে মই বেলেগকৈ কি কয় পিছফালে সেই চালি এখন টানি পেলাই লোহাৰ চেইন দি এনেকৈ হেৰি কৰি থৈছোঁ সেইবোৰ বোলে পাৰ হ'ব নোৱাৰে বেয়া বস্তু তাৰপৰা হ'লেও ভয় লাগে আকৌ ৰাতি কাম দি হৈছোঁ এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু গাঁওখনত যদি শান্তি আমি থাকিবই নোৱাৰোঁ এতিয়া আমাৰ মাটি ৰুবলৈও আছে দূৰণিত ঘূৰি আহে দেৰি হয় আকৌ সেই 2টামান বজালৈকে ৰুৱে আৰু ল'ৰালৈকে গুচি আহে ৰোৱনীকেইজনী সেইটোৱে ৰাইজে কেলে জানো বাবুলা বেজক অকণমান ৰিকুৱেষ্ট কৰা নাই তেওঁহে পাৰিব এইবিলাক বাহিৰা বস্তু পুলিচে নোৱাৰিছে আৰু জানো পাই ভয়তে নিজে সোমাই আছে দুৱাৰ দাং দি কি বিশ্বাস কৰিবা পাৰিবনে নোৱাৰিব যাবহে লাগিব এপাক বিশেষকৈ মোৰ বৰ শান্তি হৈছে জানেই নহয় আৰু মই গাঁও ফুৰা মানুহ দিনটো তাৰ ঘৰলৈ যাওঁ এতিয়া লোকৰ ঘৰলৈ যাবলৈও দিগদাৰ দুৱাৰ দাং মাৰি সোমাই থাকে মানুহবোৰ দিন দুপৰতে বৰ বেয়া লগা হৈছে আৰু ভালকৈ চাহ অকণো খাবলৈ পোৱা নাই কাৰো ঘৰত হয় দিয়ক ময়ো যাব লাগিব ব'ল নহ'লে এতিয়া যাওঁ ভালেই কথা ব'লক চাহ কাপোৰ খাই আহিম খুৱাব বাবলিয়ে চাহ খুৱাব মই খুজি খাম নহয়